এটা বিষয়বস্তু উত্থাপন হৈছে যে মিয়াক জনগোষ্ঠীৰ মৰ্যাদা দিব লাগে সেই ধৰণে বিভিন্নজনে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুৰ ফালৰ পৰা বিভিন্নজনে বক্তব্য আগবঢ়াইছে আমচুক ইয়াক লৈ পেলাই প্ৰস্তাৱ আগবঢ়াবলৈ দাবী উত্থাপন কৰা হৈছে লগে লগে বহুতে প্ৰশ্ন কৰিছে যে মিয়াক জনগোষ্ঠীৰ মৰ্যাদা দিয়াটো উচিত নে মিয়া জনগোষ্ঠী বুলি স্বীকৃতি লাভ কৰিবনে এই সমগ্ৰ বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ সদৌ অসম মিয়া মঞ্চ প্ৰতিষ্ঠাপক সভাপতি জাহিৰুল ইছলাম তেওঁ আমাৰ ওচৰত আহি উপস্থিত হৈছে তেওঁ সুদূৰ গোৱালপাৰাৰ পৰা আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ উপস্থিত আছে জাহিৰুল ইছলাম আপুনি সমগ্ৰ ঘটনাৰ প্ৰস্তাৱটো সংক্ৰান্তত আপোনাৰ ধাৰণা কি নমস্কাৰ শ্ৰদ্ধা অসমবাসী ৰাইজ আসলতে মিয়া শব্দটো আজিৰ শব্দ নহয় আৰু মিয়া শব্দটো যে ৰিকগনাইজেশ্যন হ'ব লাগে ইয়াৰ কাৰণে মিয়া পৰিষদে বিগত দিনৰ পৰা 1994ৰ পৰা এক ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন ধৰ্মকোটৰ মাজেদি আহিছে আৰু বিভিন্ন সময়ত আপোনালোকে নিশ্চয় অৱগত হৈছে কিন্তু ইয়াত আমাৰ পৰিষদটো বিশেষভাৱে হাইলাইট বুলি হোৱা নাই বুলি মানুহে কয় ইয়াৰ কাৰণটো হৈছে মিয়াসকল যেনেকুৱা দুখীয়া নিচলা ঠিক সংগঠনটোও এনেকুৱা দুখীয়া নিচলা বহু সময়ত মানি প্ৰব্লেমৰ কাৰণে আমি বিশেষ মানে আমাৰ কাৰ্যসূচীবোৰ আমি ৰূপায়ণ কৰিবলৈ সক্ষম হোৱা নাছিলোঁ আৰু দ্বিতীয় আমাৰ মানে কাৰণটো হ'ল ৰাজনৈতিক দলৰ নেতাকৰ্মীসকলে মিয়াক জনগোষ্ঠীৰ মৰ্যাদা দিব লাগে সেই দাবীটো অকল আপোনাৰ আছে নে আৰু কাৰোবাৰ সংগঠনৰ আছে নাই ইমান দিনে অসমৰ বুকুত মুছলমানৰ মাজত বহুতো সংগঠনেই আছে আপোনালোকে জানে কিন্তু ইন ৰিয়েলিটি ইন ফেক্ট মিয়া কনচেপ্ট a community concept মানে জাতিগত কনসেপ্ট থকা কোনো জনগোষ্ঠী সংগঠন মুছলমানৰ মাজত নাই এক্সেপ্ট মিয়া পৰিষদ কিন্তু মিয়া পৰিষদটো আপোনালোকে জানে ইতিমধ্যে অলপ মানে বেছি অলপ ষ্ট্ৰং হ'বলৈ গৈ জাতিদ্ৰোহী কাম কৰিলে মিয়া পৰিষদে মিয়া মিউজিয়াম হুকিয়াকে তৈয়াৰ কৰাৰ প্ৰশ্নই নাহে য'ত নাকি অসমীয়া জাতিৰ কাৰণে এটা বৃহৎ মিউজিয়াম ৰৈ গৈছে আৰু সদৌ অসম মিয়া মঞ্চ হয় এই দুটাৰ মাজত পাৰ্থক্য এইটোই যে আসলতে সদৌ অসম মিয়া পৰিষদৰ এটা উইংছ হ'ল মিয়া যুৱ পৰিষদ আৰু মই যুৱ পৰিষদৰ ষ্টাৰ্টিং পইণ্টৰ পৰা 2000 চনৰ পৰা 2000 চনৰ পৰা কাম কৰি আজি 2025 ইয়াৰে ভিতৰতে যেতিয়া মিয়া মিউজিয়াম এষ্টাব্লিছ কৰিবলৈ গ'লে সেপাৰেশ্যন কৰি তেতিয়া মোৰ লগত বিশেষভাৱে বিতৰ্ক হয় বিতৰ্ক হোৱাৰ পিছত মই তাত বিতৰ্ক দিওঁ যে নহয় এইটো মিয়া মিউজিয়াম তৈয়াৰ কৰাৰ কোনো প্ৰশ্নই নাহে আলাদাকে মিয়া জনগোষ্ঠী মিউজিয়াম বাধা কি আছে না বাধা এইটোৱে মোৰ আইডিঅলজিৰ লগত বিতৰ্ক হয় এইটোৱে যে বিশেষ মানে বেলেগকে মিয়া মিউজিয়াম তৈয়াৰ কৰাৰ প্ৰশ্নই নাহে য'ত নেকি অসমীয়া জাতিৰ বাবে মিউজিয়াম আছে যদি জনগোষ্ঠীয় ভাৱে সংবিধান প্ৰদত্ত অধিকাৰ জনগোষ্ঠীয় চৰ্চা কৰা এটো আছে আপোনালোকে জানে ৰাইটস আছে তাৰে মাজত আমাৰ কোনো সামগ্ৰী বা আমাৰ সংস্কৃতি যদি ৰাখিব লাগে জনগোষ্ঠীয় পৰিচয়ৰ কাৰণে কিবা এটা তো অসমীয়া জাতিৰ মানে হমিন মিলে হিতৰ এতিয়া প্ৰশ্ন হৈছে মিয়া সকল গল কোৱা হৈছে যে পূৰ্ববংগৰ পৰা যি সকল লোক আহিছিল তেওঁলোকক মিয়া বুলি কোৱা হয় তেওঁলোক সেইখিনি মিয়া এটা জনগোষ্ঠী হ'ব পাৰে এটা প্ৰশ্ন দুই ধৰণৰ আছে অসমত আহোম জনগোষ্ঠী আছে কৈবৰ্ত জনগোষ্ঠী আছে মৰাণ মটক জনগোষ্ঠী আছে কিন্তু অসমীয়া বুলি কোনো জনগোষ্ঠী নাই এই জনগোষ্ঠীবোৰৰ সমন্বয় হৈছে অসমীয়া তাহলে মিয়া জনগোষ্ঠী বুলি এটো কিয় দিব বিচাৰিছে আপোনালোকে তেওঁলোক পূৰ্ববংগৰ মানুহ হয় নে নহয় ৰব এক মিনিট কৈছো মই যে মিয়া মঞ্চ খুলিলো এই বিতৰ্কৰ পিছত মই জাতিদ্ৰোহী পৰিচিত হল আইএছৰ গোচৰ তৰিল আমাৰ বিষয়ববীয়া এৰেষ্ট হ'বলগীয়া হল মই হিয়তৰ কনসেপ্ট অলপ উগ্ৰবাদী ধৰণৰ এটা অলপ মনে হৈছে মই বুজি পাইছো তাৰ কাৰণে মই বিতৰ্ক হোৱাৰ পিছত মই বিশেষকে সেপাৰেট হৈ যুৱ পৰিষদটো মই ডাইৰেক্টলি মিয়া মঞ্চ দি যেনেকৈ দেখি মঞ্চ গৰিয়া মঞ্চ মোৰ যুৱ মঞ্চ সৰি মিয়া মঞ্চৰ সদস্য আপুনি আছে নে আৰু কোনোবা আছে মোৰ টোটেল মিয়া যুৱ পৰিষদৰ যিটো টোটেল উইংছটোই মোৰ লগত আছে আৰু সেইটো ষ্টেণ্ডি মই কাম কৰিছো আমি এতিয়া পৰিৱেশটো ভাল হলে এই যে মানে পৰীক্ষা চৰীক্ষাবোৰ ওলালে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীবোৰ ওলালে মই অভিৱৰ্তন পাতি মোৰ এতিয়া গামোচাটোকে কেৱল এষ্টাব্লিছমেণ্ট অৰ্থাৎ অসমীয়া জাতিৰ লগত পৰিচয় দিয়াটো বাকী আছে কি গামোচা মিয়া গামোচা এটা আমাৰ আছে সেই গামোচাখন কি বুলি ক'ব এই গামোচাটো এতিয়া মানি ললে হ'ব আপোনালোকে কি বুলি
মিয়া জনগোষ্ঠীৰ গামোচা বুলি আমিতো ইউজ কৰিয়ে থাকো মিয়া জনগোষ্ঠীটো কোনখিনি পাব পূৰ্ববংগৰ পৰা মানুহখিনি এইটো লৈ আমাৰ বহুত ইতিমধ্যে কথা গ'ল বহুত বিতৰ্ক গ'ল বহুত তাচ্ছিল্য গ'ল বহুত বাদ্যযন্ত্ৰ হ'ল আপোনালোকে জানে এতিয়া কোনখিনি মানুহ মই বুজাইছো কোনখিনি আচলতে অবিভক্ত ভাৰতবৰ্ষৰ বৃহৎ কমতাপুৰৰ অধীনত থকা জনগণ হল মিয়া আৰু বৃহৎ কমতাপুৰৰ একটা অংশ আপোনালোকে জানে যে বাংলাদেশত পৰি থাকিল আজিৰ দিনত আৰু যেটো অংশ বাকি থাকিল ধুবৰী মহিন্দ্ৰগঞ্জ একদম মিৰ্জুমুলাৰ পৰা আৰম্ভ কৰি বিশেষকৈ মই নগাঁওলৈকে মোৰ কনসেপ্টত আছে মিয়াৰ কনসেপ্টত বৰাক ভেলী নাই এই কাৰণে নাই বৰাক ভেলীৰ হুকিয়া পৰিচয় আছে কিন্তু আমি কেইটাৰতো হুকিয়া পৰিচয় নাই আৰু যদিও মুখে মুখে মিয়াটোতো আৰু সাংবিধানিকভাৱে অহা নাই বা আপোনালোকে ক'ব নোৱাৰিব যাৰ কাৰণে ৰোলটো চলি আছে আপুনি যেটো প্ৰশ্ন কৰিছে কোনখিনিক মিয়া বুলি কৈ আছে আপোনালোকে এটোই কৈ আছে দুটা প্ৰশ্ন আছে যে জনগোষ্ঠী কাক কয় জনগোষ্ঠী মিয়া জনগোষ্ঠী হ'ব পাৰে মিয়া জনগোষ্ঠী অসমৰ ভূমিপুত্ৰ হ'ব নোৱাৰে বা অসমৰ প্ৰকৃত ভূমিপুত্ৰ হ'ব নোৱাৰে সেই ধৰক অসমৰ ভূমিপুত্ৰ হয়নে নহয় মই সেইকাৰণে মই মানে তাৰ এক্সিষ্টিং ভৌগোলিক কথাটো কৈছো যে এটা অংশ পৰি গ'ল অবিভক্ত ভাৰতবৰ্ষৰ বৃহৎ কমতাপুৰৰ কোচ ৰজা মহাৰজা বুলি ক'ব লাগিব মহাৰজাৰ অধীনত থকা জনগণৰ পৰাই কনভাৰ্টেড মুছলমান এটা বিশেষ অংশই হল মিয়া জনগোষ্ঠী এইটো কোনো বাংলাদেশ সৃষ্টি হোৱাৰ পিছত অহাৰ কোনো প্ৰশ্নই নাই ৭১ত বাংলাদেশ সৃষ্টি হৈছে আৰু কোচ ৰজাৰ কাহিনীটো দেখা গৈছে যে বৰপেটা হওক গোৱালপাৰা আৰু যি জনগাঁথনি আছিল হিন্দু মুছলমানৰ যি জনগাঁথনি আছিল এতিয়া মুছলমানৰ অভাৱনীয় হাৰ বৃদ্ধি পালে এই মানুহখিনি অসমলৈ প্ৰৱেশ কৰা ব্যক্তি নহয় যে নেভাৰ এট অল মই কৈছো একৰ পৰা আহিল কথাটো যুক্তি থাকিব লাগিব আচলতে আৰু সন্দেহ কৰাটো স্বাভাৱিক কিয়নো আমাৰ দেখা যায় ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে হল চৰচাপুৰীতো হোৱা নাছিল ব্ৰহ্মপুত্ৰখন ৩ কিলোমিটাৰ আছিল এতিয়া ৩৫ কিলোমিটাৰ ৩৮ কিলোমিটাৰ ৪০ কিলোমিটাৰ বেঠাৰ্ত হৈ গৈছে মানে বেছ হৈছে এইখিনি জনবসতি এটা আগৰে পৰাই তাহানিৰ পৰাই মানে ঘন জনবসতি আছিল মিয়াসকলৰ ক'ত আছিল এই ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এতিয়া বৰপেটাত যে হিন্দুৰ সংখ্যা বেছি আছিল মুছলমানৰ সংখ্যা কম আছিল ছাৰ কৈ আছো তাৰ মানে এই জনবসতিটো বসতি নাইকিয়া হ'ল গৰাখনে কবলপুৰী চৰচাপুৰী হৈ গ'ল আৰু চৰচাপুৰী হোৱাৰ ক্ষেত্ৰত তাতে মানুহবোৰ বসতি কৰা উপযোগী নহয় আজিৰ ডেটতো নহয় তেনে ক্ষেত্ৰত মানুহবোৰ শিফটিং হ'ল নিজৰ ব্যক্তিগত মানে যোগ্যতাৰ বলত কেপিটেলৰ বলত ক'বাত নহয় ক'বাত অলপ মাটি কিনিছে টাউন বজাৰত শিফটিং হৈ গৈছে আৰু কিছুমান মানুহ আজিৰ ডেটতো পাহাৰ ভৈয়াম জংগল খাস ফৰেষ্টত থাকিবলগীয়া হৈছে আৰু উচ্ছেদৰ কবলতো পৰিছে সেইখিনি মানুহে এইবোৰে মিয়া আৰু মিয়া শব্দটো বহু আগৰ শব্দ এই ইছলামৰ দীক্ষিত হোৱাৰ পিছৰ পৰাই শব্দটো উৎপত্তি হৈছে এতিয়া মিয়া শব্দটো লৈ কিছুমানে অপমান বোধ কৰে কিছুমানে গৌৰৱ বোধ কৰে আপুনি অপমান বোধ কৰে নে গৌৰৱ অপমানটো বৰ্তমান যেতিয়া ইউজ হৈছিল স্যাৰ আচলতে শব্দটো আমাৰ অনা মিয়া সকলে আচলতে সন্মানৰ অৰ্থত ব্যৱহাৰ কৰিছিল মিয়া সকলক মাতাৰ কাৰণে যেহেতু আপোনালোকৰ পৰাই কনভাৰ্টেড আমি বেলেগ মূলৰ নহয় আচলতে আপোনাৰ এই মুছলমানখিনি হিন্দুৰ পৰা কনভাৰ্টেড একদম এবসলিউটলি একদম কেতিয়া কনভাৰ্টেড হ'ল এটা কনভাৰ্টেশনৰ ষ্টাৰ্টিং পইণ্টত অবিভক্ত ভাৰতবৰ্ষৰ খাজা মঈনুদ্দিনৰ পৰা সৃষ্টি হৈছে আচলতে কেনেকে খাজা মঈনুদ্দিন পীৰ পয়গম্বৰ তেখেতসকলে ইছলামৰ বাণী লৈ পাৰস্য মূলৰ পৰা অহা মানুহ তেখেতসকলে পাৰস্য মূলীয় বহুত বগদাদী আছে আমাৰ জলেশ্বৰতে পীৰ শাহ সৈয়দ বগদাদী ৰহমাতুল্লাহ আলাই আছে তেখেতেও ইছলামৰ বাণী লৈ এই আমাৰ কোচ ৰাজবংশী দাস কলিতা শূদ্ৰৰ পৰাই কনভাৰ্টেড কৰাইছিল বেছি দিন আগৰ কথা নহয় 300-400 বছৰ আগৰ কথা অৰ্থাৎ কৈ পৰা যে আপোনালোকৰ পূৰ্বপুৰুষসকল হিন্দু আছে নো ডাউট ডিএনএ টেষ্ট কৰক আপোনালোকে একে আছে সেম ডিএনএ এটা মিয়া জনগোষ্ঠী এটা আপোনালোকৰ দাবীটো কি মিয়া জনগোষ্ঠী স্বীকৃতি ৰিকগনাইজেশ্যন হলাগে আমাৰ 32 বছৰ আন্দোলন গল আৰু মোৰ 23 বছৰ আজি এক মাহ চলিল এই মিয়াৰ জনগোষ্ঠীৰ কনসেপ্ট লৈ আহি মইতো বহুত দূৰলৈ সোমাই গৈছো মই আপোনালোকে মিয়া বুলি জনগোষ্ঠী বুলি কোৱাৰ পৰিৱৰ্তে নিজকে অসমীয়া কৰিবলৈ চেষ্টা নকৰে কি ইয়েস অফ কোৰ্স অসমীয়া উই আৰ অল অসমীয়া যিমানবোৰ জাতি জনগোষ্ঠী আছে অসমীয়া বুলিলে কি বুজায় অসমীয়া বুলিলে এটা নেশন জাতি আৰু ইয়াত ভাষা কলা সংস্কৃতি সকলোবোৰ আছে আৰু ভাষা কলা সংস্কৃতিৰ মাজত প্ৰত্যেকটা জনগোষ্ঠী অংশধাৰী এই পাঞ্জাটো আছে নাই স্যাৰ এইটোৱে অসমীয়া আৰু এইটো পাঁচটা যে দেখায় এইবোৰ আমাৰ জনগোষ্ঠী সকলোৱে এইবোৰ আমাৰ কলা কৃষ্টি লৈ আমি সকলোৱে মিলি অসমীয়া হৈছো তাৰ মাজত মিয়াটোহে আমি বিচাৰি আছো যে পাঁচটাৰ ভিতৰত আমাকো জেগা অলপ দিলে হ'ল সন্মানৰ ক্ষেত্ৰত কোন পাঁচটাৰ ভিতৰত পাঁচটা বুলি কথা নহয় মানে আঙুলি কেইটা যে একেলগত এটা পাঁচ হয় এইটো বুজাইছো এতিয়া মিয়া জনগোষ্ঠী আপুনি বাৰে কৈছে যে মিয়া জনগোষ্ঠী হিন্দুৰ পৰা কনভাৰ্ট হৈছে কিন্তু অসমৰ মানুহে অধিকাংশ লোকে ক'ব বিচাৰিছে এই মিয়াসকল হৈছে বাংলাদেশৰ পৰা আহিছে আৰু তেওঁলোক সন্দেহযুক্ত যে বিভাজনৰ পিছত তেওঁলোক গুচি আহিছে বুলি এটা ধাৰণা এই ধাৰণাটো উৎপত্তি কৰা হৈছে স্যাৰ একজাক্টলি ৰাজনৈতিক
ভোট বেংকত ব্যৱহাৰ কৰাৰ কাৰণে ধাৰণাটোৰ উৎপত্তি কৰা হৈছে 1941 পৰা 1951 লৈকে এই বিশেষকৈ এতে কথা ডাইৰেক্টলি ক'বলৈ গ'লে কংগ্ৰেছ এটা কৈ যাব স্যাৰ কি কম নেকি মই কি আছিল কক 1941 পৰা 1950 লৈ যিখিনি টৰ্চাৰ কৰা হৈছিল এই মুছলমানক টাৰ্গেট কৰি যিবোৰ আঁচনি তৈয়াৰ কৰা হৈছিল এটা ভোট বেংকৰ কাৰণে দুই চাৰিটা মুছলমানক জবৰদস্তি খেদিছে পাকিস্তানত বাস ভোট মুছলমানবিলাক ত্ৰাসিত হৈছে কংগ্ৰেছক ভোট দিছে বাদ খতম আর 51 পৰা 61 লৈকে একে লেটাৰ এইটোই গল কিন্তু অসমত এখন অসম চুক্তি আছে অসম চুক্তিত এটা ভিত্তি বছৰ আছে আছে নিশ্চয় এটা ভিত্তি বছৰ পিছত অহা মানুহখিনি তাৰ মাজতো মিয়া আছে সেই মিয়াটোক আমি জনগোষ্ঠী বুলি কিয় স্বীকৃতি দিম নেভাৰ আমি একসেপ্ট নকৰো মই আগতে বহুত প্ৰচাৰত কৈছো এতিয়া আমি বৃহৎ গণতান্ত্ৰিক আন্দোলন নকৰো কিন্তু মই সৰু সৰু প্ৰগ্ৰামৰ জৰিয়তে প্ৰেছ মিট জৰিয়তে আপোনালোকৰ অসমবাসী ৰাজ্যক জনাই যাও কথা যে 71 ৰ ভিতৰত অসমীয়া জাতিটোৱে মানি ল'ব পৰা যেটো অসম চুক্তি বিপ্লৱ শৰ্মা কমিটি তাৰ ভিতৰত থকা যিখিনি কথা সেইখিনি কাৰ্যকৰী হ'ব লাগে আৰু 71 ৰ পিছত যিখিনি মানুহ হুমাব নোৱাৰে সেইখিনি মানুহক আসলতে গতিয়াই বাংলাদেশত পঠাই দিয়াৰ দায়িত্বটো মিয়া মঞ্চই ওপেনলি লৈছে শৃংখল চলিহাই AK47 খুজিছে মোক তো এইটো নালাগে মই মোৰ এইটো সাবিছেন মিয়াৰ মাজত যদি থাকে এটা আপুনি এটা মিয়া জনগোষ্ঠী হ'ব বিচাৰিছে এটা প্ৰতিটো জনগোষ্ঠীৰ নিজস্ব কিছুমান শিল্প কলা থাকে আহোম জনগোষ্ঠী এইখিনি পৰম্পৰা মৰাণ মৰ্তকৰ এইখিনি পৰম্পৰা আপোনালোকৰ কি পৰম্পৰা আছে বা কি জাতি আপোনালোক জনগোষ্ঠী একদম ৰাইট কোৱেশ্চন কৰিছে স্যাৰ আসলতে আমাৰ পৰম্পৰা বহুত আছে কিন্তু সেইবোৰ মানে নাম নাই মানে এনে অনাই বনাই ঘূৰি আছে তাৰ পৰম্পৰাবোৰ যেনে ধৰক আমাৰ নাও খেলা নাও খেলাটো আমাৰ তাহানিৰ এটা পৰম্পৰা আৰু হাডুডু বুলি কয় কাবাডি টক 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 বুলি কওঁ আমি আসলতে এইটো আমাৰ মিয়া চৰ্চা কৰি খেলা এইটো আৰু এইটো ইতিমধ্যে মই ৰাজ্যিক লেভেলত লৈ যোৱাৰ কাৰণে মই ডিস্ট্ৰিক্ট লেভেলৰ পৰা মই কম্পিটিশন মাইণ্ডত হাডুডু প্ৰতিযোগিতা পাতিছো মই চাব পাৰে আপোনালোক আছে আৰু বস্তুটো প্ৰচাৰ এতিয়া মিয়া জনগোষ্ঠী আপুনি নৃত্যৰ কথা আৰু আমাৰ লাঠিবাৰী খেল এতিয়া আমাৰ চেয়াৰমেন আলিয়ে আপোনাৰ মিয়া লুঙি কথা কৈছিল সেইটো তেওঁলোকৰ পৰম্পৰা বুলি কৈছিল আপুনি লুঙিটো স্বীকৃতি দিব বিচাৰে লুঙ্গিটো এটো ইয়াৰ মাজতো বিতৰ্ক আছে এক্স্যাক্টলি কাৰণ লুঙ্গিটো কেৱল মিয়াৰ পৰম্পৰা নহয় লুঙ্গিটো সাউথ ইণ্ডিয়াতো পিন্ধে আমাৰ বাঙালী ভাই সকলো পিন্ধে আৰু আজি কলিতা সকলো পিন্ধে আমাৰ গাঁৱত কলিতা সকলো লুঙ্গি পিন্ধে বঢ়িয়াকে একদম সেইকাৰণে পাৰ্টিকুলাৰলি লুঙ্গিটো আমাক বিশেষকৈ বুজোৱাৰ কাৰণে কৈ আছে কিন্তু আমিও পিন্ধো নো ডাউট কিন্তু লুঙ্গিটো যদি আমাৰ পৰম্পৰা বা সংস্কৃতিৰ মাজত পেলাব খোজে তাতে আমাৰ আপত্তি নাই কিন্তু লুঙ্গিটো কিন্তু সৰ্বব্যাপী প্ৰায় লুঙ্গিটো অকল আপোনালোকৰ হেৰি নহয় যেনে আমাৰ যেনেকৈ থাকে কিবা এটা অনুষ্ঠানত আছে ধুতি কুৰ্তা পিন্ধি যায় আপোনালোকৰতো লুঙ্গি চলে আমাৰ সেইটো লুঙ্গি নচলে আচলতে আমাৰ আসলে পায়জামাটো আমাৰ অনুষ্ঠানত গ'লে পায়জামা পাঞ্জাবীটো পিন্ধে এতিয়া মিয়া মিউজিয়ামৰ প্ৰসংগ উত্থাপন হৈছে যদি মিয়া মিউজিয়াম এটা স্থাপন কৰা হয় তাত কি বস্তু সংৰক্ষণ কৰিব লাগিব নেভাৰ এট অল মিয়া মিউজিয়াম সেপাৰেটকৈ এস্টাব্লিশমেন্ট দিয়াৰ পক্ষপাতিত মই নাই যেটোৰ কাৰণে মিয়া মঞ্চ হৈছে আৰু মিয়া মিউজিয়াম ষ্টাৰ্ট কৰা যিসকল ব্যক্তি আজিৰ ডেটতো আছে তেখেতসকলক তো দেশদ্ৰোহী ঘোষণা কৰিব লাগে আইনৰ প্ৰক্ৰিয়া ঠিক আছে আপোনাৰ ঠিক আছে আপুনি অসমীয়া মিউজিয়ামতে মিয়া সামগ্ৰী যদি থব বিচাৰে কি বস্তু থব বিচাৰে কি সামগ্ৰী আছে আমাৰ বহুত সামগ্ৰী আছে সৰুৰা যেনে ধৰক আমাৰ নাহৰ আছে পাগা আছে এটো মই আমাৰ মিয়া ভাষা কৈছো দোৱান কৈছো দে বাংলা ভাষা নহয় কিন্তু এটো স্পষ্ট কৰিছো আমগৰে পাগা আছে নাহৰ আছে মানে পাচুন আছে আৰু এই যে ওকা আছে এই যে ওকা খাইছে আর কি ওকাটো কি বস্তু ওকাটো হল যে পাট নিকাবলৈ গৈ পাট খেতি নিকাবলৈ গৈ এনেকুৱা ডাঙৰ যে বিৰিৰ নিচিনা টানে এনেকে পানী হুৰ 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 কৰে শব্দ হয় হেতু আছে বহুত কিবা কিবা আছে খুটি নাটি থাকে এটা জনগোষ্ঠীৰ কিবা নহয় কিবা সাৰ থাকে বহুতে ক'ব বিচাৰিছে যে এটা আমাৰ আপোনাৰ বিষয়টো লৈ যে মিয়াক জনগোষ্ঠী হিচাপে স্বীকৃতি দিব পাৰো তাত আমাৰ আপত্তি নাই আমি কিন্তু মিয়া জনগোষ্ঠী অসমৰ ভূমিপুত্ৰ নহয় ভূমি এইটোই তো মিসকনসেপশন আর এইখিনি মিসকনসেপশন দূর করার কারণে মই ওই মানুহে জেহাদ কয় না মানুহে জেহাদ কয় মানে টেররিস্ট আর মোর জেহাদ হল অসমীয়া জাতির লগত জিন যোৱা এটো মোর প্রসেস জেহাদ মানে হার্ডলি ট্রাই মই হার্ডলি ট্রাই কৰি আছো আজি জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে যদিও অসমীয়া জাতিৰ লগত জিন যোৱাকে আহিব পাৰে তা আহক আপত্তি কত কিন্তু জিন যোৱাকে আহিবলৈ দিয়া নাই বিগত 45 বছৰ কংগ্ৰেছও আহিবলৈ দিয়া নাই আৰু আজি আপনি আমচুৰ কথা কৈছে যে 45 বছৰ আমচুয়ে তৈলমৰ্দন ৰাজনীতি কৰিলে আমাক প্ৰজেক্ট কৰিলে মিয়াৰ ভোট লৈ প্ৰজেক্ট কৰিলে বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীৰ লগত কিন্তু মিয়াৰ শব্দটো কওতে মিয়াৰ ৰিকগনাইজ কওতে মানে জিবাত বাজে কিন্তু এইবেলি ওয়েলকাম জনাইছো আমচুয়ে যদি কৈছে যে আমি মিয়া একসেপ্ট কৰিছো আইডিওলজিটো যদি একসেপ্ট কৰিছে এটো মই দি আইডিওলজি মই দাবীৰ সহকাৰে ক'ব পাৰো যদি একসেপ্ট কৰিছে ওয়েলকাম থাকিল কিন্তু মোৰ বিশ্বাস কম বৰদৈ জিলা থিয়েটাৰত মানে ডায়লগ শুনিছো যে মানুহে কয় মোৰ হলে বিশ্বাস নহয় তে আমচুয়ে যদিও কৈছে
যে মিয়া জনগোষ্ঠীৰ পৰিচয় লাগে ভাল ভাল কথা কৈছে ঠিক আছে কিন্তু মোৰ বিশ্বাস নহয় অলপ বন্ধ আছে মোৰ কিন্তু আজিৰ ডেটলৈকে মোৰ সময় শেষ হৈ আহিছে মই শেষ প্ৰশ্নটো কৰিব বিচাৰিছোঁ সেউজীয়াভাৱে অখিল গগৈ মিয়াসকলৰ মাজত গৈছে মিয়াসকলে অখিল গগৈ নেতা হিচাপে গ্ৰহণ কৰিছে ৰাজনীতিৰ মাজত গ'ল নেকি তেওঁ কৈছোঁ মিয়াসকলে নেকি তথাপি মই এনচাৰ দিম আপুনি সুধিলে প্ৰথমবাৰৰ মিয়াসকলে অখিল গগৈ আদৰি ল'ব বুলি আপুনি ভাবেনে নহয় অখিল গগৈৰ এইটো বেলেগ এটা পাৰ্চনেল লিডাৰৰ কোৱালিটি আছে তেখেত ধৰিব পাৰিছে যে মিয়াসকলে কোনটো কথা ক'লে ভাল হয় মিয়াৰ মাজত কেনেকৈ ঘুমাব পাৰিম এইটো পলিটিচিয়ান মানুহৰ যাৰ যাৰ এজেণ্ডা থাকে সেইমতে কাম কৰে আৰু সেইমতে অখিল গগৈ আগবাঢ়ি আছে আৰু অখিল গগৈ প্ৰগ্ৰেছফুল হৈ আছে নো ডাউট কিন্তু তেনে ক্ষেত্ৰত মই ভাবো কি আচলতে অসমৰ বুকুত এই মিয়া সমাজত গোটেইকেইটা দল আহিব লাগে অখিল কক লুৰিন্দাই কক আৰু আমাৰ মানে UDF কক কংগ্ৰেছ কক আৰু বিজেপিও নামনি ধুবুৰীৰ পৰা নগাঁওলৈকে প্ৰাৰ্থী দিব লাগে কিং কণ্টেষ্ট হ'ব লাগে যোগ্যতাৰ বলত উঠি আহিব লাগে ৰাইজে কাক বাছনি কৰে সেইটো সময়ে হ'ব কিন্তু কোনো ধৰণৰ এই মিতিৰালি যে কয় ফ্ৰেণ্ডশ্বিপ এই ফ্ৰেণ্ডশ্বিপ মোৰতো চেলেঞ্জ মাৰ মাইণ্ডত থাকিব লাগে সকলে যদি কোৱালিটি আছে নিজৰ প্ৰতি ভৰসা আছে লিডাৰত্বৰ তেনেহ'লে চেলেঞ্জ মাইণ্ডত আহিব লাগে কাৰো লগত কম্প্ৰমাইজ নো কম্প্ৰমাইজ মাইণ্ডত ইলেকশ্যন কৰিব লাগে বুলি এইখিনি মই মন্তব্য দিব পাৰোঁ জয়েশ ইছলাম বহুত বহুত ধন্যবাদ আপুনি আমাক সময় দিয়াৰ বাবে মোৰ সময় শেষ হৈ আহিছে